হিমন্ত বিশ্বক গ্ৰেপ্তাৰ কৰি কাঠগড়াত তুলি বিজেপিয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবনে? নৰেন্দ্ৰ মোদীলৈ লুৰিণজ্যোতি গগৈৰ পোনপটীয়া প্ৰশ্ন এয়া। লুৰিণৰ মতে বিগত 10 বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি অনিয়ম কেইবাগুণ বৃদ্ধি হ'ল। এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে ফেচবুকত লিখিছে, মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কেলেংকাৰীৰ কথা এতিয়া অসমবাসী ৰাইজৰ মুখে মুখে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে 12,000 বিঘা মাটি আহৰণ কৰা বুলিও সৰ্বত্ৰে চৰ্চা চলা পৰিলক্ষিত হৈছে। 2016 চনত অসমত বিজেপি শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰা হ'ব বুলি 2015 চনতে বিজেপি দলে প্ৰতিশ্ৰুতি দি থৈছিল। তাৰ পিছত বিগত 10 বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি অনিয়ম কেইবাগুণো বৃদ্ধি হ'ল। তদুপৰি শেহতীয়াকৈ অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচতনি দি হিমন্ত বিশ্ব শৰ্মাই আইন ভংগ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে দি থোৱা নিৰ্দেশনাও অৱমাননা কৰিছে। আৰু এই সন্দৰ্ভত লুৰিণজ্যোতিৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগড়াত তুলি বিজেপি দলে ইতিপূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবনে? নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে লুৰিণজ্যোতি গগৈয়ে দ্বিতীয়টো প্ৰশ্ন কৰি কয়, 28 এপ্ৰিল 2014 দিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে 16 মে'ৰ পাছত অবৈধ বাংলাদেশে তালি টোপোলা বান্ধি নিজ দেশলৈ উভতি যাব লাগিব। কিন্তু সেই ঘোষণাৰ 12 বছৰৰ পাছতো মোদী ডাঙৰীয়াৰ সেই হুংকাৰ কাৰ্যকৰী নহ'ল। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দিও বিজেপি চৰকাৰে বিদেশী চিনাক্ত, বহিষ্কৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নামকৰ্তন একোৱেই নকৰিলে। ওলোটাই প্ৰণয়ন কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰিলে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ পৰামৰ্শ প্ৰদানৰ হকে স্বয়ং কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন দাঢ়ি কমা নকটাকৈ ৰূপায়ণ কৰিম বুলি সংসদত ঘোষণা কৰিও সেই প্ৰতিবেদন এতিয়া অস্তিত্বহীন কৰি পেলালে। প্ৰয়োগৰে 43 বছৰ যি অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ পাছত এতিয়া আকৌ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025ৰ আধাৰত 2024ৰ 31 ডিচেম্বৰলৈ অবৈধ নাগৰিকক অসমত সংস্থাপিত কৰাৰ পথ মুকলি কৰিলে আৰু অসমৰ ওপৰত এইবাৰ 53 বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দিলে। NRC উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰিম বুলি কৈও নকৰিলে। লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন, ভাৰতৰ বুকুৰ এই সৰু ৰাজ্যখনে অৰ্থাৎ অসমে দুবাৰকৈ বিজেপি চৰকাৰ প্ৰতিষ্ঠা আৰু কেন্দ্ৰত বাজপেয়ীৰ দিনৰে পৰা বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। ইমান কি অন্যায় কৰিলে যে বিজেপিৰ চৰকাৰে বাৰে বাৰে এই সৰু ৰাজ্যখনক আৰু অসমীয়া বোলা সৰু জাতিটোক নিঃশেষ কৰি দিব পৰা সকলো কামেই কৰি আছে। অসমৰ চাহৰ সুনাম পৃথিৱীজোৰা। নিজে চাহ হলাৰ সন্তান বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ কৰে। বাল্যকালত তেখেতে নিজে চাহ বিক্ৰী কৰিছিল বুলি কয়। সেই চাহ উৎপাদনৰ সৈতে জীৱন জীৱিকা জড়িত থকা ৭৫ লাখতকৈও অধিক লোক আছে, যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 20%তকৈও অধিক হ'ব। এইসকলৰ জীৱনৰ মান উন্নত কৰাৰ কোনো ফলপ্ৰসূ পদক্ষেপ বিজেপি চৰকাৰে লোৱা নাই। বিজেপি দলে 2014 চনত প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ দৃষ্টিপত্ৰ 2016ৰ পৰা 2025 আছাম ভিজন ডকুমেণ্ট 2016-2025ৰ পাতনিত অৰ্থাৎ ইন্ট্ৰডাকশ্যনত সম্পূৰ্ণ 2 পৃষ্ঠা চাহ জনগোষ্ঠীয় লোকৰ আৰ্থ-সামাজিক অৱস্থাৰ পুতৌজনক ছবি বৰ্ণনা কৰিছে আৰু বিজেপিৰ চৰকাৰ আহিলে সেই সমস্যাসমূহৰ সমাধানৰ আশ্বাস দিছিল। আজি 10 বছৰ পাছত ছবি একেখনেই আছে। কোনো প্ৰতিশ্ৰুতি পূৰণ নহ'ল। আনকি চাহ শ্ৰমিকৰ মজুৰি দৈনিক 351.33 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। সেই প্ৰতিশ্ৰুতিও যোৱা 9 বছৰে পালন নকৰিলে। লুৰিণৰ এই ক্ষেত্ৰত প্ৰশ্ন, বিজেপি দলৰ প্ৰতি বিগত নিৰ্বাচনসমূহত একচেটিয়া সমৰ্থন আগবঢ়োৱা এই উপান্ত জনগোষ্ঠীক বিজেপি চৰকাৰে ইমান প্ৰতাৰণা কিয় কৰিলে? অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাইজ আন্দোলনমুখী হৈছে। বিজেপি দলে তেওঁলোকৰ দৃষ্টিপত্ৰ 2016ৰ পৰা 2025ত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজে 2019 চনৰ 30 মাৰ্চ তাৰিখে তিনিচুকীয়া জিলাৰ মৰাণ আৰু
শোণিতপুৰ জিলাৰ গহপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত 6 জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল। লুৰিণৰ প্ৰশ্ন, কিয় নকৰিলে? কিয় মিছা মাতিছিল? কিয় ৰাইজক আন্দোলন কৰিবলৈ বাধ্য কৰিছে? পূৰ্বতে কৰা প্ৰশ্নসমূহৰ উত্তৰ নোপোৱা স্বত্তেও এইবাৰ পুনৰ এইকেইটা প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ পৰা বিচাৰিলে লুৰিণজ্যোতি গগৈয়ে। পিছে এইবোৰ প্ৰশ্নৰ উত্তৰ নৰেন্দ্ৰ মোদীৰ হাতত আছে জানো? তেওঁ দিব পাৰিব জানো লুৰিণজ্যোতি গগৈয়ে কৰা এইবোৰ প্ৰশ্নৰ উত্তৰ? ধন্যবাদ।